জবাক গুণ্ডাই পিছা কৰিছিলে ক'ত কেতিয়া কালি অলপতে কথা বিষমেই হ'লহেঁতেন ভাল সেইটো সময়তে কেনাই বুই ওলাই দিলেহি বুলিহে গাড়ীত আহিছিলে বোলে সেইডাল তাৰ গাড়ীখনতো জবাই চিনি পায়ে গাঁৱৰ মাজতে আগুচি ধৰিছিলে হেনো কালিয়ে হৈ যোৱা ঘটনা আমি আজিহে গম পাইছো মানে যাওঁ দেই খবৰ এটা লৈ আহোঁ পদূলিয়েদি নহয় বাৰীৰ ৰাস্তাৰ ফালে যোৱা ক'ব নোৱাৰি নহয় কেনেকুৱা গুণ্ডা সেইবোৰ যাকে পায় তাকে ধৰি নিব গাভৰু বোৱাৰী একো নাচায় সেইবোৰে জবাহাতৰ লেটিনৰ কিনাই দি যাবলৈ অকণমান ঘিন লাগে বুজিছে সেইকাৰণে নাযাওঁ মই বৰকে এইফালে একো নহয় যোৱা গাত লাগি নাযায় নহয় তোমাৰ তাইক ঘৰৰ পৰা ওলোৱাটোৱে বন্ধ কৰি দিব লাগিব হয় ছাৰ হয় সেইটোৱে নাম্বাৰটো এটাই আছে নাম্বাৰ বয়সটো দেখাততো ছাৰ আনুমানিক 36-37 মান হ'ব ককাইদেউ থানালৈকে ফোন কৰি আছে চাগে হয় অ' ভালকে গৰু পিটন দুটামান নোখোৱালৈকে ঠাণ্ডা নহ'বগৈ আৰু সেইটো ঐ যাবা হয় ছাৰ হয় মুঠতে যিমান সোনকালে পাৰে সিমান সোনকালে ধৰক সেই অভদ্ৰটোক ছোৱালীজনীক একেবাৰে শান্তি নোহোৱা কৰি পেলাইছে যা একো নহয় যা ইমানবোৰ যা যোগাৰ কৰাৰ পিছত যাবলৈ নেপালে জানো তোৰ ভাল লাগিব যোগাৰখিনি আগতীয়াকৈ কৰি পালো বুলিহে যাবলৈ ওলাইছো নহ'লে নগলোৱেহেঁতেন পাই মোৰে বুকু চুকু কপি আছে ঘৰলৈ যাবলৈ ওলাইছে মানে নবৌ তাকে আকৌ যাওঁ নাযাওঁকে ওলাই আছো ককায়ে একমাত্ৰ তহঁতৰ ভৰসাতহে যাবলৈ ওলাইছে আৰু যাওক ৰাতিটো মই নহ'লে তেখেত কোনোবা এজন থাকি দিমহি নহয় চিন্তা কৰিব নালাগে তই বহ মই ৰুমটো অকণমান চিজিল লগাই লওঁগে শান্তি নিদিয়ে সেইডালে মোক নবৌ শান্তি নিদিয়ে কিনো ভুল এটা কৰি পালো নহয় জীৱনত কালি ৰাতি মোক জবাই ফোন কৰিছিলে বাৰু আজি গোপাল দা থানালৈ আহিব বোলে পুলিচে তাক ধৰি উলিয়াবলৈ পাৰিবনে পাৰিবতো নকওঁ ৱাহ পুলিচৰ কামেই সেইবোৰ আৰু ফটো আৰু মোবাইল নাম্বাৰ দিছে নহয় সেয়াই যথেষ্ট আৰু সিটো বেলেগ ক'ৰবাৰ মানুহ নহয় একেখন টাউনতে আছে খুব বেছিতকৈ বেছি দুদিনত তাক উলিয়াই দিব মুঠতে যিমান সোনকালে পাৰি সিমান সোনকালে ধৰি পুৰা গৰু পিটন দিব লাগে হ'ব দে থৈছো জবাই বুলিহে সেইবোৰ ভয়তে পুলিচ থানা কৰি আছে মই হোৱা হ'লে তেলিয়াই ঘৰলৈ মাতিলোহেঁতেন আৰু ডাইৰেক্ট উতলি থকা পানীত মূৰটো জুবুৰিয়াই দিলোহেঁতেন মনা ডাৰ্লিং কি কৰিছা আই এম কামিং হেৰা হ'ল নাই ওলাই হয় হ'ল কাপোৰ কানি পিন্ধি কেতিয়াবাতে আজৰি মই অকল মূৰটো ফনিয়াই ফুট এটা ল'লেই হ'ল আপুনি অকণমান ভিতৰলৈ নাহে কেলে মোনা চোনাবোৰ উলিয়াই স্কুটিত লগাই লওকচোন মোনাটো উলিয়াই স্কুটিত লগাবলৈ 2 ঘণ্টামান নালাগে নহয় সোনকাল কৰা দেই সোনকাল কৰা যাওঁতে থানাত এপাক সোমাই যাব লাগিব ঘৰৰ পৰা বিয়া নিদিলে বুলি তাইক ধৰি বান্ধি নি মাৰি পেলাবগে নে কি আকৌ মাৰি নেপেলাগে আৰু বিয়া পাতিবগে চাগে আকৌ হিন্দী ফিল্মৰ ষ্টাইলত ফিল্মতহে সেইবোৰ ওলাই হিৰইনজনীয়ে নেমানিলে গুণ্ডাই ধৰি বান্ধি লৈ যায় ফিল্মৰ কথা বাদেই দে এতিয়া নিজৰ গাঁৱতে দেখোন সেইবোৰ হৈ আছে সেইডালৰ কথাকে কৈছো চুলাই বেপাৰীডালৰ কথা যি হ'ল গ'ল কথা গ'ল ঘৰৰ পৰা নিদিলে বুলি এৰি দিব লাগে ন হ'লে বুলি আৰু মানুহক ইমান টেনচন দিবলৈ নালাগে নহয় গোপালৰ ভনীয়েকক নহয় মোৰ ভনীক কোনোবাই তেনেকুৱা কৰিব লাগিছিলে তাৰ নিচিনাটো হাতক মই চুচৰাই আনি গছত বান্ধি গোটেই ৰাতি মৰিয়াই থাকিলোহেঁতেন জাতিলাওটো ভৰালি নে ভৰালো কালিয়ে চব ভৰাই মেলি আজৰি যাওক নবৌ যাওক আকৌ থানাটো সোমাবলগীয়া আছে নহয় দেৰিয়ে হ'ব নহ'লে গৈ থাকক আহিছো দেই লাহে যাবি লাহে যাবি আহিবলৈ হোৱাই নাই নি আমাৰ এইজনীও কি কৰি আছে ইমান দেৰিলৈকে কথা পাতিবলৈ পালে আৰু একো নালাগে আৰু হেৰা ভাত পানী নিদিয়াহি নি ভোক লাগিছে নহয় গৈছো অকণমান ধৈৰ্য ধৰক ভাত খোৱাই নাই নি এতিয়ালৈকে সেইজননো কি আৰু সুধা ভাত বুলি নাখায় অথনিয়ে দিলো এতিয়া ভোক লাগিছে চাগে আকৌ সেইকাৰণে চিঞৰি আছে কিহে বনালি জাতিলাওৱে আলুৱে জোলকণ বনাই বিলাহী এটা পুৰি পিটিকি থৈছো সিমানেই ফেচবিনে আলুগুটিয়ে ভাজিছিলো আমাক ভাজিকণ খাই বেয়া লগা নাছিলে বাৰু অকণ নিলোহি বেঙেনা দুটা থাকোঁতে আছিলে পুতেকক লাগে তেল সৰহকৈ দি ফ্ৰাই কৰি খাবলৈ বাপেকক লাগে পুৰি খাবলৈ তেল অকণ সৰহকৈ খৰচ হোৱা ভয়তে পুতেকক মন যোৱা বস্তুটো খাবলৈ নিদিয়ে দুখ লাগি যায়গে খং উঠিলে থৈ দিলো চব দলিয়াই আমাৰ আকৌ ফেচবিনৰ ভাজি তেলে উপঙাই পেলালে নহয় সৰহকৈ নিদিলে নিসিজে বুলি খাব নাই পিছে সেইভাগে কেলে নাখাব নুজুৰিবই সেইভাগে সেয়া আকৌ আপোনালোকৰ তেলহে নিজৰ হ'লেহে গাত লাগে যাবা
ভিতৰলৈ আহ। কেলে ৰৈ আছ তাত অকলে অকলে? গৈ আছো বৈ। মনটো কিবা এটা খুৰদুৱাই আছে পাই আজি। নবৌ ইমান যাওঁ নাযাওঁকে ঘৰলৈ গৈছে। ভালে কুশলে পালেগে হয় আৰু দেই। একেলগে ক'বালৈ নোযোৱা বহুত দিনেই হ'ল ন? সৰস্বতী পূজাতে যাম বুলি ভাবিছিলো, সেইদিনা যাবলৈ নোৱাৰিলো। এসপ্তাহ ছুটিও আজি 2 দিন গৈছেহে। ঘৰৰ পৰা আহি লওঁগে, তাৰপিছত আকৌ ক'বালৈ যাম ৰ'বা। বিয়া পতাৰ পিছত আমি এবাৰহে মন্দিৰলৈ গৈছো আজিলৈকে। ওচৰ ক'ৰবাৰ মন্দিৰ এটালৈ যাম নহ'লে, নে কি কয়? হ'ব বাৰু দিয়া, মন্দিৰলৈকে যাম এইবাৰ। হোটেল এখনৰ সন্মুখত ৰখাব দেই। ভাল মিঠাই দুটামানো লৈ ল'মগে। সেইটোৱে মেইন কলিটো। ককায়েক বৌক, সেইটোৰ কাৰণে মই তাইক বিয়া পাতি নিবলৈ নোৱাৰিলো। আচ্ছা, দেখিছ মোৰ বিয়া ভাঙি কেনেকে হাঁহি হাঁহি ঘূৰি ফুৰিছে। পিছফালৰ পৰা খুন্দিয়া জেগাতে ছেটেপ কৰি পেলাও নেকি দুইটাকে? হাঁহি থকা মছলা উলিয়াই দিওঁ নি? নাই ওলাবি। চুপচাপ চৌটু ভাই কি গেম প্লে কৰিব তই চাই থাকিবি। চৌটু ভাই আৰু মটু ভাই তোৰ বিয়া কৰাব আজি। বৈ দুজনীয়ে পথাৰ ফাললৈকে যাওঁগে। কিমাননো ঘৰতে সোমাই থাকিবি হয়? গৰুজনী লৰাই থৈ আহোঁগে। কলৈকো যাবলৈ মন যোৱা নাই মোৰ। যাওক নহ'লে আপুনিয়ে লৰাই থৈ আহোঁগে। নেযাওঁ, খোজকাঢ়ি ফুৰিবলৈ মন যোৱা নাই। হ'ব তেতিয়াহ'লে গুটি মাকক মাতি থৈ যাওঁ নে কি? নেলাগে দিয়ক, কিমাননো ইয়ালৈকে আহি থাকিব। অলপ আগত গৈছেহে ঘৰলৈ। দৰকাৰ হ'লে মাতি দিম পিছত। হ'ব তেতিয়াহ'লে দে। দৰ্জা খিৰিকিবোৰ ভালকৈ টানি টানি বন্ধ কৰি ল। ৰুমৰ পৰা নোলাবি, বিচনাতে পৰি থাক। টোপনিও নাযাবিগে আকৌ। দৰকাৰ হ'লে মই অহাৰ পিছত শুবি। হ'ব মা, ইমানকৈ চিন্তা নকৰিব। ঘৰৰ ভিতৰলৈ আহিহে মোক কোনেও ধৰি নিবলৈ নোৱাৰে আৰু। ইমানো দম নাই কাৰো। ফেচবুকৰ দুনিয়াখনত কি হৈ আছে তাকে চাওঁচোন। কিমান দিন যে হ'ল মোৰ পেজটোত ফটো ভিডিঅ' এটা আপলোড নকৰা। সঁচাকে দেই, এইবোৰত একেৰাহে লাগি থকাও কমটি মুখৰ কথা নহয় আকৌ। এতিয়া মোৰ জীৱনত যিবোৰ ঘটি আছে সেইবোৰ ভিডিঅ' কৰি দেখুৱাবলৈ পৰা হ'লে লাখে লাখে ভিউজ হ'লহেঁতেন। লোকৰ নিচিনা কান্দি কাটি সেইবোৰ কৰি দেখুৱাবলৈ নোৱাৰো বুলিহে। হ'লেও দেই পদুমী, গাঁওখনত আজিকালি বৰ আচৰিত নঘটিবলগীয়া ধৰণৰ ঘটনাবোৰ ঘটিবলৈ ধৰিছে ন? আমাৰ বাবাটো বাপেকেও সেই খাকে কৈ আছে আকৌ। কেইদিনমানৰ আগত ডকাইতে মানুহ মাৰি পেলাই থৈ গ'ল। তাৰপিছত এতিয়া আকৌ গুণ্ডা, চোৰৰ কথাটো ক'বলৈ বাকী নাই। আগৰ পৰাই উভৈ নদী। আৰু কি নহ'বলৈ বাকী আছে বাৰু কচোন? জবাৰ ঘটনাটো কেতিয়া? কালি দোকানলৈ যাওঁতে লগ পাইছিলোঁ নহয় তাইক মই। নবৌয়েকৰ সৈতে আমাৰ ইহঁতৰ ঘৰলৈ আহি আছিলে। সেইটো সময়তে আকৌ মানুহে কোৱা মতে এই ডাঙৰ পোনাৰ ঘৰলৈ আহি থাকোঁতে ৰাস্তাতে বুলি কৈছে। ৰঙা গাড়ীখনতে আহিছিলে হেনো গুণ্ডা। পদুমী চেছ। কি হ'ল ভাই? মই যে সিহঁতক লগ পাইছিলোঁ বুলি কৈছোঁ, সেই সময়তে ৰঙা গাড়ীখন ৰৈ আছিলে আকৌ সেইখিনিত। ঈশ্বৰ। তাৰপিছত কি আৰু? সিহঁত দুজনী এইফালে গুচি আহিলে। মই বোলো গাড়ীখনৰ ওচৰলৈ গৈ কোন ৰৈ আছে সেইকেইটা? তাৰপিছত মোক দেখিয়ে নে কিয়ে নে গাড়ী একেবাৰে বতাহত উৰা দি উৰিলে পিংকে। ভগৱানে বচালে দেই পদুমী। কেনেবাকে সিহঁতক নাপাই মোকে মাৰি থৈ যোৱা হ'লে কি হ'লহেঁতেন বাৰু? তাকে পাই দিন দুপৰতে ওলাই আহিবলৈও ভয় লগা হ'ল আৰু। সেইটো কথা মানে। শুনিলে, কালি জবা আমাৰ ঘৰলৈ আহি থাকোঁতে ৰাস্তাত সেইবোৰ ঘটিছিলে। ময়ো এতিয়াহে গম পাইছো। ধেত তেৰিকা, কালি তাইক তেনেকে ক'বলৈ নালাগিছিলে পাই। গম পোৱা হ'লে নকলোৱেহেঁতেন নহয়। সেইকাৰণে তাই মনে মনে মনটো মাৰি বহি আছিলেহি আকৌ। ভয়ে থকা গতেও লাগিছিলে। মইনো কি হ'ল বুলি তাইক জোকাইহে চাইছিলোঁ। সেইকাৰণে মুখখন আছে বুলিয়ে মানুহক যাকে তাকে যেতিয়াই তেতিয়াই যি টি কথা ক'ব নালাগে, বুজিছা? যাওঁনে কি বাৰু ঘৰলৈ? খবৰ এটা লৈ আহোঁগে বেচেৰীজনীও। যিমান যি হ'লেও কথা এষাৰ শুনাৰ পিছত দেখোন মোৰ বেয়া লাগিছে। আগৰ দিনকাল নাই কিন্তু, গম পাইছা নহয়? ডকাইত গুণ্ডা নোলাবলৈ একো বাকী নাই আৰু। ক'ৰবালৈ যাবলৈ মন গ'ল বুলিয়ে অকলে তুলুং নুপুনাবা। দৰকাৰ হ'লে দুইটা একেলগতে যাম, একেলগতে আহিম। তাৰপিছত মই কাপোৰ বেপাৰ কৰিবলৈও নাযাম নে কি আকৌ? বৰ কলিজা ডাঙৰ দেই তুমি সঁচাকে। এতিয়াও কাপোৰ বেপাৰ কৰিম বুলি ভাবি আছা? নিজৰ জীৱনটোতকৈ কাপোৰৰ বেপাৰটো ডাঙৰ নহয়, বুজিছা? খাবলৈ চলিবলৈ পইচা পাতি নহ'লে নমৰালৈকে কৰিবই লাগিব কিবা এটা। সিহঁতে জবাকে ধৰি নিবলৈ আহিছিলে, মোক ধৰি নিনিয়ে নহয়। হ'ব কাপোৰকেইটা আনি লওঁ প্ৰথমতে। তাৰপিছত দৰকাৰ হ'লে লগত এবাৰ ময়ে গৈ দিম। তথাপিও নালাগে অকলে যাবলৈ। ভালেই হ'ব তেতিয়াহ'লে। এইবাৰ কেনেকুৱা বেগ দঙাম আৰু। আগতে গৈ নিদিয়া মছলা একেবাৰতে উলিয়াই ল'ম। এইবাৰহে গম পাব কিমান কষ্ট কৰি পইচা ঘটো।
দেখিছ ক'ত আহি ঘাঁহ খাই আছেহি অথনিৰ পৰা কমখন দৌৰালে নে মোক এইজনীয়ে ইমান ধুনীয়া জেগা এটাত খুটি মাৰি থৈ আহিলো ঘাঁহখিনি ধুনীয়া দেখি নাই নিজে খুটি উঘালি আহি খালেহে পেট ভৰে খাই মৰাজনী এজনী ঘূৰিছ নে তাই ভালেটো হ'লগে আকৌ ন অনাতকে হ'লটো নক ৱা ডাঙৰ নহ'বলৈ ইমানকে খুৱাই থকা হৈছে নি দিনে ৰাতিয়ে আপুনিহে খুৱাই আছে আৰু মই নাই খোৱা কোনে খুৱাইছে তুমি দানা পানী কেইটা দিলা বুলিয়া য'ৰ পৰা যেনেকে হ'লেও মোৰ পইচাহে খৰচ হৈ আছে এইবোৰ পইচা সিঁচিলেহে পইচা আহিব খৰচ নকৰিলেনো কেনেকে এটকাৰ পৰা দুটকা হ'ব ফোন আহি আছে টোপনি নাযাওঁ বুলি এনেই পৰি থাকোঁতেও টোপনি গ'লোগে পাই আই 12টা মিছ কল আননোন নাম্বাৰৰ পৰা আহিছে কেনেবাকে আকৌ সেইডালে ফোন কৰা নাইতো মা পথাৰৰ পৰা নাই অহা মানে ইমানকে আহি আছে ফোনটো কি কওঁ বাৰু ঘপককে ৰিচিভ কৰি দিবলৈও ভয় লাগিছে নহয় নবৌৰ ওচৰলৈকে যাওঁগে নি নবৌ শুয়ে আছে হপায় এই দুপৰীয়া সময়ত লোককনো কি আমনি দি থাকোঁগে সেইডালে কৰিলেই যেনিবা ফোনটো ৰিচিভ কৰিলোঁ বুলিয়ে মোক ঘৰৰ পৰা উঠাই নিবলৈ সি নোৱাৰে নহয় কৰিয়ে দিওঁ ৰিচিভ কিজানি বেলেগ কোনোবাও হ'বলৈ পায় হেল্ল' জবা হয়নে গোপালৰ ভনীয়েক হয় মই জবাই কৈছোঁ আপুনি কোন বাৰু গোপালৰ স্কুলৰ অংক মাষ্টৰজনে কৈছো গোপালৰ বৰ বেয়াকে এক্সিডেণ্ট হৈছে লগত তোমালোকৰ বৌ আছিলে নহয় দুজনৰ অৱস্থা একদম বেয়া স্কুটি কোনো চিনচামেই নাই আমি দুইজনকে হস্পিটেললৈ নি আছো তুমি যোৱা যদি সোনকালে আহা আমি চাৰিআলিতে ৰখি আছো দেৰি নকৰিবা কিন্তু একদম সোনকালে আহা দুজনৰ অৱস্থা চিৰিয়াছ হে প্ৰভু মই এইবোৰ কি শুনিছো বাৰু আপোনালোক য'তে আছে ত'তে ৰখি দিয়কচোন ঘৰৰ পৰা যাবলৈ স্কুটি চাইকেল এখনো নাই নহয় মই দৌৰি গৈ পামগে এতিয়া অকণমান ৰখি দিয়ক আহা চিন্তা নকৰিবা আমি ৰখি আছো ককায়েক নবৌৱে ক'লে ইমান মৰম কান্দি কাটি দৌৰি আহিছে ইমানখিনি মৰমৰ আধা মোৰ কাৰণেও থকা হলে আজি তাইক এইবোৰ কৰিবলগীয়া নহ'লহেঁতেন নহয় টেনচন কাহে লৈছে চৌধু ভাই চব মেনেজ কৰি আছে আজিতো আপোনাৰ বিয়া দৌৰা এনেকা বাহিৰত নাথাকে গদ্দিৰ ভিতৰত বহি থাকে হ'ব দে মই ভিতৰত বহিছো তহঁতি মোৰ কইনাজনী মোৰ ওচৰলৈ পঠিয়াই দে মোৰ কিবা এটা হ'লেও সহ্য কৰিব পাৰো তাৰ কিবা এটা হৈছে বুলি ক'লে মই আৰু ৰৈ থাকিবলৈ নোৱাৰো ৰাতিপুৱা নবজনী যি ভাগে যাওঁ নাযাওঁকে মন মাৰি ওলাই গৈছে মই ভাবিছিলোৱে তেতিয়াৰ পৰা মনটো খুদ হৈ আছিলে কিবা এটা নহয় কিবা এটা হ'ব বুলি আজি এয়া হ'ল এইবোৰহে হ'বলৈ আছিলে ৰবা কি হ'ল তো কেলে কথা কৈ আছ ৰাস্তাত এনেকে কি হ'ব দাদা নবৰ এক্সিডেণ্ট হ'ল স্কুলৰ মাষ্টৰনীয়ে মেডিকেললৈ নিছে গোপাল কাইটি এক্সিডেণ্ট হ'ল কোন ক'ত আছা গোপাল কাইটি এক্সিডেণ্ট হ'ল জবা এনেকে দৰা সজা মেলি ক'লে গ'লগে হয় গুটিহঁতৰ ঘৰলৈ গ'লগে হপায় জবা তহঁতৰ ঘৰলৈ যোৱা নাই নি নাই যোৱা নহয় ক'তা মই বোলো মাকে জীয়েকে কিনো কৰি আছে নিজান চাই যাওঁ বুলি আহিছিলো ক'লে গ'লগে বাৰু এজনী তেতিয়াহ'লে মোৰ আগমজনী এজনী দৰ্জা খিৰিকীও ধুবাং বাংকে খোলা বৈ ক'লৈ গ'লগে বাৰু ক'ৰবালৈ যোৱা হ'লেতো তোক কৈ থৈ গ'লহেঁতেন ন তাকে আকৌ কৈ থৈ গ'লহেঁতেন নহয় মোক আৰু যিটো অৱস্থা হৈ আছে তাই ক'লৈকো এনেকে নোকোৱা নেমেলাকে ওলাই যোৱা ছোৱালী নহয় পেটুৱা আহিছে জেঠা গোপাল কাইটি আৰু নৱভাগৰ এক্সিডেণ্ট হ'ল গমেই পোৱা নাই চাগে আপোনালোকে কি কেতিয়া ক'ত কেনেকে সেইবোৰ মই একো নাজানো জবাই দৌমাই মেডিকেললৈ নিবলৈ গৈছে স্কুলৰ মাষ্টৰনী বৌৰ লগত যাওক আপোনালোকে সোনকালে ওলাই লওক দে চৰকাৰী হস্পিটেললৈ নিছে হপায় বমা বলক এইটো বুলি কৈছো নহয় মোক ইমান উৎপাত নকৰিবা জবা আজি আমাৰ বিয়া অকণমান লাহেকে থাকা গাড়ী উৰাই দে চটু ভাই টেনচন নাই লবি ভাই